ভিডিওটোৰ জৰিয়তে এটি ভাল খবৰ জনাম যে ইতিমধ্যে শিক্ষক নিযুক্তিৰ আমি যোৱাকালি এইটো চেনেলৰ জৰিয়তে বিশেষ ভিডিঅ' প্ৰভাইড কৰিছিলোঁ এলপি আৰু ইউপিৰ। তো আজিৰ দিনটোত আমি জনাবলৈ লৈছোঁ যে ডিএছচিৰ ফালৰ পৰা এটি বিশেষ এডভাইচমেণ্ট পাব্লিছ কৰিছে। ইয়াত আচলতে কোনে এপ্লিকেশ্যন কৰিব পাৰিব, কি কি ক্ৰাইটেৰিয়া লাগিব, মাৰ্কিং চিষ্টেম কি হ'ব, যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ফোনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইয়াতে নিশ্চয় আপোনালোকে দেখা পাই আছে যে ডিএছচিৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এটি বিশেষ এডভাইচমেণ্ট পাব্লিছ কৰিছে, যি এডভাইচমেণ্টত 59টা পোষ্টৰ এগেইনষ্টত মানে বিশেষ এডভাইচমেণ্ট পাব্লিছ কৰিছে, যিটো হ'ল স্পেচিয়েল এডুকেটৰ। স্পেচিয়েল এডুকেটৰৰ পোষ্ট দিয়া হৈছে, যিটো পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, অসমৰ স্থায়ী বাসিন্দাসকলে ইয়াত আবেদন কৰাৰ সুযোগ পাব। ইয়াত পে'মেণ্টৰ কথা উল্লেখ কৰা হৈছে। তো সবিশেষ যদি জানিব বিচাৰে নিশ্চয় ৱেবছাইটত গৈ পেলাই আপোনালোকে এই যিটো ডিএছচিৰ ৱেবছাইট আছে এডভাইচমেণ্টখন আপোনালোকে ডাউনলোড কৰি সবিশেষ জানিব পাৰিব। তো জাষ্ট ইনফৰ্মেশ্যনখিনি দিম যে এই এডভাইচমেণ্টৰ এগেইনষ্টত আচলতে কোনখিনি প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু কি কি ক্ৰাইটেৰিয়া লাগিব। আচলতে এইটো এটা এডভাইচমেণ্ট হয় টেট কাম ৰিক্ৰুটমেণ্টৰ, মানে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব, 1:1 ৰেচিঅ'ত ইয়াত ছিলেক্ট কৰা হ'ব আৰু মাৰ্কিং ছিষ্টেমত আছে 140 মাৰ্কছৰ পৰীক্ষা হ'ব এইটো। নিশ্চয় আপোনালোকে জানে যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা দিলে ইয়াৰ যোৱাবেলি, তো 140 মাৰ্কছৰ আছে। মাৰ্কৰ চিলেবাছটো ইয়াত উল্লেখ কৰা হৈছে। লগতে কথা হ'ল কোনখিনি প্ৰাৰ্থী আবেদন কৰিব পাৰিব, ক্ৰাইটেৰিয়া কি লাগিব। তো গ্ৰাজুৱেট আৰু পষ্ট গ্ৰাজুৱেট নাইবা পষ্ট গ্ৰাজুৱেট হ'লে আপুনি আবেদন কৰিব পাৰিব। এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব আপোনাৰ গ্ৰাজুৱেট বা পষ্ট গ্ৰাজুৱেটত। লগতে আপোনাৰ BEd থাকিব লাগিব। ইয়াত BEdৰ লগত এটি বিশেষ কথা স্পষ্টকৈ উল্লেখ কৰি দিছে, যিটো হ'ল RCI, অৰ্থাৎ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া। আপুনি BEd কৰিছে যিটো মানে বৰ্ডৰ পৰা বা য'ৰ পৰা যি ইনষ্টিটিউটৰ পৰা, সেইটো আপোনাৰ RCIৰ দ্বাৰা এপ্ৰুভেল হ'ব লাগিব, মানে RCI ৰিকগনাইজ হ'ব লাগিব। তো বন্ধুসকল, নৰ্মেল BEd কৰা প্ৰাৰ্থীসকলে কিন্তু ইয়াত আবেদন কৰাৰ সুযোগটো নাপাব। ইয়াত RCI যিটো আছে RCI ৰিকগনাইজ হ'ব লাগিব। তো যদি RCI ৰিকগনাইজ হয় তেনেহ'লে আপুনি নিশ্চয় আপোনাৰ আবেদনখিনি কৰিব পাৰিব টেট কাম ৰিক্ৰুটমেণ্টৰ যি 59টা পোষ্ট আছে। তো বন্ধুসকল, বাকী ক্ৰাইটেৰিয়া যিখিনি আছে আমি ইতিমধ্যে দেখা পালোঁ যে যিখিনি আগতে টেট কাম ৰিক্ৰুটমেণ্ট হৈ গ'ল সেই ক্ৰাইটেৰিয়াৰ লগত সম্পূৰ্ণৰূপে মিল আছে আৰু সেই ক্ৰাইটেৰিয়াখিনি বাকী থাকিব। খালি আপোনালোকৰ যিটো RCI এপ্ৰুভেল হ'ব লাগিব, আপোনাৰ যিটো BEd আছে, মানে স্পেচিয়েল এডুকেশ্যনৰ যিটো BEd আছে আপোনাৰ, সেইটো আপোনাৰ হ'ব লাগিব। তো বন্ধুসকল, এই বিশেষ খবৰটো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।